ধুবুৰীৰ চাপৰ ৰঙামাটিত নতুন আইন হিট এণ্ড ৰানৰ বিৰুদ্ধে গাড়ী চালকৰ প্ৰতিবাদ। পথ অৱৰোধ কৰি টায়াৰ জ্বলাই এই প্ৰতিবাদ। দেশত নতুনকৈ অনা হিট এণ্ড ৰান আইনৰ বাতিলৰ দাবীত এই প্ৰতিবাদ। হয়, সমগ্ৰ দেশত চালকসকলৰ বাবে নতুনকৈ অনা হিট এণ্ড ৰান আইনখন বাতিল কৰাৰ দাবীত আজি ধুবুৰী জিলাৰ চাপৰ ৰঙামাটিত চালকসকলে চালক সন্থাৰ পৰা একগোট হৈ হিট এণ্ড ৰান আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা দেখা যায়। পিছত চাপৰ আৰক্ষীয়ে আহি জুই নুমুৱাই দি চালকসকলৰ মাজৰ পৰা কেইবাজনো চালকক চাপৰ থানালৈ লৈ যায়। যেতিয়ালৈকে এই নতুন আইন হিট এণ্ড ৰান বাতিল নহয় তেতিয়ালৈকে চালকসকলে বাহন নচলাব বুলি জানিব দিয়ে। ৰঙামাটিৰ পৰা আমানুল ইছলামৰ ৰিপৰ্ট, নিউজ 18। আছিল হিট এণ্ড ৰান যেটো ভাৰত চৰকাৰে যেটো আইন প্ৰণয়ন কৰিছে সেই আইনটোৰ বিৰোধিতা কৰি আমি এই প্ৰতিবাদ আজি সাব্যস্ত কৰি আছোঁ। পৰৱৰ্তী কাৰ্যসূচী কি হ'ব যদি আইনখন বাতিল নকৰে? এই আইনখন যদি ভাৰত চৰকাৰে বাতিল নকৰে পৰৱৰ্তী কাৰ্যসূচী আমি জংগীভাৱে আন্দোলন কৰি যাম। আমাৰ বন্ধ থাকি যাব যদি চৰকাৰে যদি আমাৰ দাবী মানি নলয়, আমি বন্ধ দি থাকিম। আমি গাড়ী নচলাওঁ। আজি আমি নিউজত আজি কেইদিনৰ পৰা দেখি আছোঁ, যদি 7 লাখ টকা আমি জৰিমনা দিব লাগে, তেনেহ'লে 7 লাখ টকা যে আমাৰ হাতত থাকে, আমি গাড়ী চলাম নেকি? আমাক গাড়ী চলাব নালাগে, তেনেহ'লে আমি বেলেগ এটা ব্যৱসায় কৰি খাব পাৰিম, বিজনেছ কৰি খাব পাৰিম। এই কাৰণত আমি এইটো আইন আমি মানি নলওঁ। যদি আমাৰ আইনখিনি তুলি নলয় চৰকাৰে, আমি বিনলে অনুৰোধ কৰিছোঁ চৰকাৰক, যদি আইনখন বাতিল কৰে তেনেহ'লে আমাৰ কোনো অসুবিধা নাই। যদি বাতিল নকৰে আমি অনাগত দিনত গাড়ীটো নচলামেই। কোনো কিহৰ কাৰণত গাড়ী চলালে আমাক 7 লাখ টকা জৰিমনা দিব লাগিব, আমি দিব নোৱাৰিম। আমিতো দুখীয়া, আমি গাড়ী চলাই পাওঁ আমি মাহত 8-9 হাজাৰ টকা দৰমহা। এতিয়া যদি আমাক দিব লাগে ইমান টকা জৰিমনা আৰু নিদিলে 10 বছৰ জেল, গতিকে আমি গাড়ী নচলাওঁ কোনেও। আৰু যদি আমাৰ আইনখন বাতিল কৰে তেনেহ'লে আমি গাড়ী চলাম। তাৰ কাৰণত আজি আমি আন্দোলন কৰি আছোঁ। 5 আৰু 6 তাৰিখে আমাৰ বন্ধ দিছে ড্ৰাইভাৰ সন্থাৰ পৰা। এই বন্ধ আমি পূৰা মানি আছোঁ। যদি অনাগত দিনত আমাৰ আইন বাতিল নকৰে আমাৰ বন্ধ থাকি যাব। আপুনি ক'ৰ পৰা কৈ আছে আৰু কোনটো সন্থাৰ পৰা কৈ আছে? আমাৰ চাপৰ সন্থা ৰঙামাটি আঞ্চলিক আমাৰ ড্ৰাইভাৰ সন্থাৰ পৰা আমি কৈ আছোঁ, ড্ৰাইভাৰ ইউনিয়ন। আমি ৰঙামাটিতে আজি প্ৰতিবাদ কৰি আছোঁ। আৰু অনাগত দিনত কৰি যাম আৰু অনাগত দিনত আমি কৰি থাকিম।